সকলোলৈকে নমস্কাৰ শৰতৰ শুভেচ্ছা জনাইছো আজি ইংৰাজী নৱেম্বৰ মাহৰ 11 তাৰিখ অৰ্থাৎ 1111 সংখ্যা তত্ত্ব দিশৰ পৰা আৰু জ্যোতিষ শাস্ত্ৰ মতে আজি দিনটো অতিকৈ এটি পবিত্ৰ দিন হিচাপে গণ্য কৰা হয় আৰু শুভ দিন হিচাপে বিশ্বাস কৰা হয় আজিৰ দিনটোত নতুনকৈ কিবা আৰম্ভণি কৰা নাইবা যোগাত্মক চিন্তাই সফলতা পোৱাৰ দিন হিচাপে বিশ্বাস কৰা হয় লগতে আন এটা দিশৰ পৰাও আজি অতি গুৰুত্বপূৰ্ণ দিন কিয়নো আজি ভাৰতবৰ্ষৰ প্ৰথম শিক্ষামন্ত্ৰী মৌলানা আবুল কালাম আজাদৰ জন্মদিন আৰু তেখেতৰ জন্মদিনটো চৰকাৰীভাৱে ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় শিক্ষা দিৱস হিচাপে পালন কৰা হয় তেখেতক ভাৰতবৰ্ষৰ আধুনিক শিক্ষাৰ ভেটি প্ৰতিষ্ঠাতা হিচাপে মান্যতা প্ৰদান কৰা হয় আৰু তেখেতৰ জন্মদিনটোত সমগ্ৰ ভাৰতবৰ্ষত আজি চৰকাৰীভাৱে ৰাষ্ট্ৰীয় শিক্ষা দিৱস পালন কৰা হয় গতিকে কেইবাটাও দিশৰ পৰা আজি দিনটো অতিকৈ গুৰুত্বপূৰ্ণ শুভ আৰু পবিত্ৰ দিন এই দিনটোতে আমি লখিমপুৰ চহৰত আৰম্ভ কৰিছো এটি পডকাষ্ট চেনেল উদ্যম নামেৰে আৰম্ভ কৰা এই পডকাষ্ট চেনেলটিত আমি অসমৰ বিভিন্ন ক্ষেত্ৰৰ সামাজিক ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক ক্ষেত্ৰলৈকে অৰ্থনৈতিক ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি ক্ৰীড়া ক্ষেত্ৰলৈকে আধ্যাত্মিক ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি আইনী ক্ষেত্ৰলৈকে বিভিন্ন ক্ষেত্ৰৰ সকলো দিশ সামৰি বিশিষ্ট ব্যক্তিসকলক আমি এই আমাৰ পডকাষ্ট অনুষ্ঠানটোলৈ আমন্ত্ৰণ জনাই আনিবলৈ চেষ্টা কৰিম তেখেতলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম তেখেতলোকৰ জ্ঞানপুষ্ট অভিজ্ঞতা তেখেতলোকৰ সফলতাৰ কাহিনী সফলতাৰ আঁৰত লুকাই থকা সংঘৰ্ষৰ কাহিনী আমি জানিবলৈ চেষ্টা কৰিম আপোনালোকক জনাবলৈ চেষ্টা কৰিম তেখেতলোকৰ অভিজ্ঞতাপুষ্ট জ্ঞানলব্ধ সফলতাৰ কাহিনী সংঘৰ্ষৰ কাহিনীয়ে আমাক আগন্তুক জীৱনত আগুৱাই যোৱাত যাতে সহায় কৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি তেখেতলোকক আমাৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাবলৈ চেষ্টা কৰিম লগতে অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শী প্ৰতিভাৱান ব্যক্তিসকলক আমি এই মঞ্চলৈ আমন্ত্ৰণ জনাবলৈ চেষ্টা কৰিম তেখেতলোকক আমি আপোনালোকৰ আগত পৰিচয় কৰাই দিবলৈ চেষ্টা কৰিম গতিকে আমাৰ এই চেনেলটো আপোনালোকে নিজৰ চেনেল হিচাপে মৰমেৰে আঁকোৱালি ল'ব আপোনালোকে যদি আমাৰ এই ভিডিঅ'টি ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' কৰি দিব যদি ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব লগতে কাষত থকা বেল আইকনটি দবাই দিব যাতে আমি ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে চাবৰ বাবে আপোনালোকৰ মোবাইলত উপলব্ধ হয় ধন্যবাদ